নমস্কাৰ, মই সুজিত শইকীয়া। আজি এটা আকৌ বিজিৰ মাজতে হ'লেও ভিডিঅ' লৈ আহিছোঁ, কাৰণ এতিয়া খুবেই সময় কম। সেয়ে যিমান পাৰোঁ কম সময়ৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ মাজতে হ'লেও দিবলৈ চেষ্টা কৰিম, যিটো আপোনালোকে ৰৈ থাকে চাবৰ কাৰণে। মই প্ৰথমতে ষ্টেপল কটনৰ ওপৰত দেখাম, কম হেৰি দেখাম, তাৰপিছত আকৌ দেখাম বেলেগ বেলেগ ইয়াৰ বেলেগ বেলেগ কালাৰো হ'ব, বেলেগ বেলেগ ডিজাইনো হ'ব। মই কিন্তু যিহেতু বহুকেইটা দেখাম একেলগে, সেয়েহে কম সময়ত মই বেছিকৈ দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতে মই এইটোৰ পৰা আৰম্ভ কৰিছোঁ। এইটো হৈছে ষ্টেপল কটন, এইবিলাক শালত বনোৱা হয়। এনেকুৱা হ'ব ডিজাইনটো, চাই ল'ব। গোটেই গাত এনেকুৱা হ'ব। ইয়াৰ মই মেখেলাখন দেখাই আছোঁ। মেখেলাখনত এনেকৈ ডিজাইন কৰা থাকিব, আৰু ব্লাউজ পিছত এটা পটি যাব, বাকী উকা হ'ব। নেক্সট মই এইটো কালাৰ দেখাইছোঁ। এইটো এনেকুৱা পাৰ্পলত হ'ব। এইটো আচলত ডিজাইনটো হ'ব। ইয়াৰ মেখেলাখনো এইটো হ'ব। নেক্সট মই দামটো অৱশ্যে দামটোও কৈ গৈছোঁ, আগৰবাৰ দামটো কিমান। ইয়াৰ প্ৰাইচটো বেছি নহয়। ইয়াৰ প্ৰাইচটো হ'ব মাত্ৰ 1050 টকা, মাত্ৰ 1050 টকা হ'ব। এইটো ষ্টেপল কটন খুবেই ভাল হয়, আৰু এইটো নিশ্চয় পিন্ধি আৰামদায়ক হ'ব। আৰু ইয়াৰ ছাইড পটিবিলাক হ'ব এইকেইটা, ইয়াৰ ছাইড পটি হ'ব, আৰু ব্লাউজ পিছত এটা পটি যাব, বাকী উকা হ'ব। নেক্সট মই ইয়াৰ মেখেলা দেখাইছোঁ। এইখন হ'ব ইয়াৰ মেখেলাখন, আৰু মই ব্লাউজ পিচটো নেদেখাওঁ, জনালে যে ব্লাউজ পিচটো উকা হ'ব, এটা পটি যাব, বাকী উকা হ'ব। নেক্সট মই বেলেগ এটা দেখাই আছোঁ। নেক্সট মই এইটো এটা দেখাইছোঁ। এইটো নতুনকৈ আহিছে। এইটো হৈছে মেচিন মেড, এইটো ডাইটছ বুলি কয়। ইয়াত এইটো মগৰ ডিজাইনৰ ইয়াৰ ছাইড পটিটো বনোৱা হৈছে। ইয়াত কিন্তু এটা কথা মই আপোনাক জনাওঁ, ইয়াত ছাইড পটি ফিক্স থাকিব, এক্সট্ৰা ইয়াত ছাইড পটি নাথাকে। সেয়ে আমি ছাইড পটিটো দেখাই নাথাকোঁ। মই বহুত ছাইড দেখাইছোঁ, এনেকুৱা হ'ব। ইয়াৰো বেলেগ বেলেগ কালাৰ আছে। মই এটা পিচ খুলি দিছোঁ, বাকী পিচবিলাক খুলি নেদেখাওঁ। দুই এটা পিচ মই এনেই দেখাম। এইটো গোটেই গাত এনেকুৱা হ'ব। যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব, আৰু মোক জনাব। ইয়াৰ দামটো মই জনাইছোঁ। ইয়াৰ দামটো এনেই ইয়াৰ দামটো হয় ৰিটেইলত 1600 টকা, কিন্তু আমি ইয়াক হ'লচেল প্ৰাইজত ৰাখি এইটো আমি 1100 টকা দিছোঁ আমাৰ ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে, আৰু আনছাবস্ক্ৰাইবাৰসকলৰ কাৰণে এইটো 1200 টকা হ'ব। ইয়াৰ মই এতিয়া মেখেলাখন দেখাই আছোঁ। এইখন হ'ব ইয়াৰ মেখেলাখন। এইখন মেখেলাখন হ'ব। মেখেলাখন যথেষ্ট ওপৰলৈকে ইয়াৰ কাম কৰাই আছে, আঁঠু ওপৰলৈকে থাকিব, আৰু ব্লাউজ পিছত এটা বৰ্ডাৰ যাব, ডাঙৰ বৰ্ডাৰ এটা থাকিব, পটি বুলি ক'ব পাৰে, এটা ডাঙৰ পটি থাকিব, বাকী উকা হ'ব। মই ইয়াৰ দুই এটা কালাৰো দেখাম। ইয়াৰ এইটো এটা কালাৰ হ'ব, এইটো চিলভাৰত আহিব। মছলি দেখাই আছোঁ, এনেকুৱা হ'ব। এইটো অকণমান মই এইখনৰো খুলি দেখাই আছোঁ। আকৌ কৈছোঁ, এইটো ডাইটছ হয়। এইটো হৈছে মেচিন মেড ডাইটছ। এইটো এটা কালাৰ হ'ব, এইটো এটা চাই ল'ব। কালাৰ আছে বাৰু, যথেষ্ট কালাৰ আছে। এইটো এটা হ'ব, চাই ল'ব। মই এইটো অকণমান খুলি দেখাইছোঁ। যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব, আৰু আমাক পঠাব হোৱাটছএপত। আমি পাৰালৈকে এতিয়া যিহেতু সময় সকলোৰে কাৰণে যথেষ্ট কম, চিলাব লাগিব, সেয়ে আমি যিমান পাৰোঁ 2-3 দিনত দিবলৈ চেষ্টা কৰিম। আৰু এইটো গোটেই গাত এনেকৈ ডিজাইনটো দিয়া থাকিব। ইয়াৰ বেলেগ কালাৰো মই দেখালোঁ, আৰু বেলেগ বেলেগ দুটামান কালাৰ আছে। ইয়াৰ ৰাণী পিংকত আহিব, গ্ৰীণত আহিব, আৰু 4টামান কালাৰ আছে। নেক্সট এইটো এটা হ'ব। এইটো হৈছে এইটো এটা পিংকত ডিজাইন আছে। মই ডিজাইনবিলাক দেখাইছোঁ। এইটো এটা হ'ব। ইয়াৰো এইখন হ'ব ইয়াৰ মেখেলাখন। মই এতিয়া মই ডাইটছ এৰিলোঁ, এইবাৰ মই আকৌ নেক্সট বেলেগ এটা দেখাম। নেক্সট মই এতিয়া দেখাম ননী কটন। ননী কটনত আগত মই এইকেইটামান বেলেগ কালাৰ দেখাইছিলোঁ, এইবাৰ নতুনকৈ যিহেতু এইকেইটা কালাৰ আছে, মই এইকেইটা কালাৰ দেখাম। এইটো হ'ব পিংকত,
আৰু এইটো আহিব মই দেখাই আছোঁ অকণমান এইটো আহিব য়েলো কালাৰত এনেকুৱা বৰফি ডিজাইন কৰা থাকিব এইটো হ'ব ইয়াৰ আচলটো আৰু এইবিলাক সৰু সৰু ডিজাইনেৰে বৰফি ডিজাইন কৰা আছে মই ইয়াৰ মেখেলাখনো দেখাইছোঁ ইয়াৰ মেখেলাখন হ'ব এনেকুৱা এইটো হৈছে ইয়াৰ মেখেলাখন এইটো এটা নতুনকৈ কালাৰ আহিছে আকৌ কৈছোঁ ননী কটন আমি একেবাৰে হ'লচেলত দিবলৈ চেষ্টা কৰিছোঁ এইটো আহিব 1750 টকা ননী কটন 1750 টকা আহিব এইটো এটা ইয়াৰ কালাৰ হ'ব নেক্সট এইটো এটা চাব মই আগত এইকেইটা কালাৰ দেখা নাছিলোঁ সেইকাৰণে মই আকৌ এইকেইটা কালাৰ দেখাইছোঁ যদি ভাল লাগে স্ক্ৰীনশ্বটটো ল'ব আৰু মোক সোনকালে যোগাযোগ কৰিব কাৰণ যিহেতু এইকেইদিন মই অকণমান বিজি থাকিব লগা হৈছে সেয়ে আপোনালোকে যোগাযোগ ৰাখিব আৰু মই ৰিপ্লাইবিলাক যদিও কিছুমান ৰিপ্লাই লগ দিয়া নহয় মই দেৰিকৈ হ'লেও মই পিছত হ'লেও দিম